তিৰুপতি মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় 108 কিলোমিটাৰ উত্তৰ-পশ্চিম পাৰ্বত্য অঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা ভেংকটেশ্বৰৰ আৱাসভূমি বুলিও জনা যায়। তেলেগু ভাষাত তিৰুৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু পতিৰ অৰ্থ স্বামী অৰ্থাৎ লক্ষ্মীৰ পতি বিষ্ণু। ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন কৰা হয় তথা পূজা কৰা হয়। সকলোৰে মুখত তিৰুপতি নামেৰে প্ৰচলিত হলেও ই তিৰুমালা তিৰুপতি দেৱনাশ্ৰম নামে প্ৰখ্যাত। মন্দিৰৰ ভিতৰত আছে প্ৰস্ফুটিত পদুমৰ ওপৰত 2 মিটাৰ ওখ বিষ্ণুৰ ক'লা শিলৰ বিগ্ৰহ বা মূৰ্তি। চতুৰ্ভুজ এই মূৰ্তিৰ পিছফালৰ 2 হাতত শংখ চক্ৰ, সন্মুখৰে হাতত অভয় মুদ্ৰাৰ ভংগীত আৰু আনখন কঁকালত অৱস্থান কৰা। নানান মণি-মুকুতা আৰু স্বৰ্ণ অলংকাৰে ভূষিত এটা মুকুট আছে মূৰ্তিটোৰ শিৰত। গোটেই মূৰ্তিটো ফুলেৰে ঢকা, কেৱল ভৰিৰ পতা আৰু মুখমণ্ডলহে দৰ্শনাৰ্থীৰ চকুত পৰে। শিলেৰে নিৰ্মিত মূল মন্দিৰটোৰ বেৰৰ কাৰুকাৰ্যও অনন্য তথা দৃষ্টিনন্দন। দেশ-বিদেশৰ অসংখ্য তীৰ্থযাত্ৰী প্ৰতি বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। তিৰুপতিৰ পৰা প্ৰায় 10 কিলোমিটাৰ উত্তৰ-পশ্চিমত প্ৰায় 750 মিটাৰ উচ্চতাত হিন্দুসকলৰ পবিত্ৰ পাহাৰ তিৰুমালা অৱস্থিত। এই পাহাৰক ইমান পবিত্ৰ বুলি গণ্য কৰা হৈছিল যে 1870 চনৰ আগলৈকে তালৈ অহিন্দুসকলক যাবলৈকে দিয়া নহৈছিল। তিৰুমালা পাহাৰৰ শৃংগত আছে বৈশিষ্ট্যমণ্ডিত দ্ৰাবিড়ীয় শৈলীৰে নিৰ্মিত ভেংকটেশ্বৰ মন্দিৰ। ভেংকটেশ্বৰ বা ভেংকটেশ্বৰ স্বামী মন্দিৰ আৰু তাৰ বিস্তীৰ্ণ চোতাল দৰ্শনাৰ্থী আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী। পৌৰাণিক আখ্যান মতে ভগৱান ভেংকটেশ্বৰে হেনো বিয়াৰ সময়ত কুবেৰৰ পৰা বহু টকা ধাৰলৈ লৈছিল। সেই ধাৰ আজিও পৰিশোধ নোহোৱাত ভক্তসকলে প্ৰণামী ৰূপত ধন দিয়ে। ৰজা মহাৰজাৰ দান বৰঙণিৰে তিৰুপতি মন্দিৰ আটাইতকৈ সম্পদশালী দেৱ-দেৱী মন্দিৰৰ ভিতৰত অন্যতম। মন্দিৰৰ উপাৰ্জিত ধনেৰে নানান সেৱামূলক আৰু শিক্ষামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, লণ্ডন বাতৰি।